এয়া ৰাতি প্ৰায় আপোনাৰ প্ৰায় 11টা বাজিছে। প্ৰায় 11টা বজাত মই উৰিয়ামঘাট থানা মুখত এতিয়ালৈকে আপোনাৰ গধূলিৰ পৰা এতিয়ালৈকে 40খনকৈ ওপৰত যোৱা হ'ল গাড়ী। এতিয়া এখন ৰৈ আছে, তেওঁলোকে চাগে থানাত এণ্ট্ৰি কৰি আছে। থানাত চাগে এণ্ট্ৰি কৰিবলৈ দিছে, এণ্ট্ৰি কৰি আছে চাগে। এতিয়া ৰাতি চুনচান, উৰিয়ামঘাটৰ ৰাইজ শুলে, মই থানা মুখত বৰ্তমান উৰিয়ামঘাটৰ থানা মুখত। কেজন আছে আপোনালোকে কেজন আহিছে? তিনিজন। তিনিজন ন? দুজন। দে মোক নুঠাব। লগত যাব। লগত যাব। উৰিয়ামঘাট যিটো অসম নাগালেণ্ড সীমান্ত এলেকাত উৰিয়ামঘাটত যি উচ্ছেদৰ যিটো যুঁজা চলি আছে, আৰু আমি এই উচ্ছেদক সম্পূৰ্ণভাৱে আমি অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ। আৰু আমাৰ ক'বলগীয়া এইটো আছে, উৰিয়ামঘাটৰ যিটো খুব এটা চেঞ্চিটিভ এৰিয়া হয়, আৰু ABC 3টা ছেক্টৰ আছে। ৰেংমাগান যিটো বনাঞ্চল প্ৰায় 3000 বিঘাতকৈ বেছি অধিক মাটিত অবৈধভাৱে যি বংগমূল্য লোকসকলে আহি ইয়াত নিগাজিকৈ থাকিবলৈ লৈছে, ঘৰ বনাই খেতি বাতি কৰাৰ চলেৰে তেওঁলোক ইয়াত আহি বসবাস কৰিছে। আৰু ইয়াক আমি নিন্দা জনাইছোঁ। আৰু আচলতে আমি বন বিভাগে হওক বা আমি কিন্তু বিভাগক কিন্তু আমি দুখিছোঁ যে বিভাগে কিয় ইমান দিনে নিৰীক্ষণ কৰা নাছিলে। আৰু আজি এই উচ্ছেদক আমি আদৰণি জনাইছোঁ। আৰু উচ্ছেদ কৰাৰ পিছতে কিন্তু সেই মাটিসমূহ যদি প্ৰশাসনে বা বন বিভাগে যদি বা অসম চৰকাৰ যদি সংৰক্ষণৰ ব্যৱস্থা নকৰে, ইয়াত কিন্তু নগা দুৰ্বৃত্তই কিন্তু সেই মাটিত কিন্তু আগ্ৰাসন কৰিব। এইটো সম্পূৰ্ণ আমাৰ এটা আমি মানে সংসূত্ৰ এটা পাইছোঁ, আমি বিশেষ সূত্ৰে আমি কথাবিলাক গম পাইছোঁ। আৰু নগা দুৰ্বৃত্তই কিন্তু এই সকল লোকক কিন্তু আশ্ৰয় দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কিন্তু সম্পূৰ্ণ সহযোগিতা আমি এইটো কথাও আমি গম পাইছোঁ। আৰু অসম চৰকাৰক আমি পুনৰবাৰ দাবীও জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু উচ্ছেদটো খুব কাইলৈ পৰহিৰ ভিতৰতে হ'ব। আৰু আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ সোনকালে উচ্ছেদ হ'ব লাগে। আৰু এই মানুহখিনি আমি কালিৰ পৰা দেখিবলৈ পাইছোঁ টালি টোপলা লৈ তেওঁলোক এই আঁতৰি গৈছে উৰিয়ামঘাটৰ পৰা। তথাপি ইয়াৰ পৰা আঁতৰি গ'লেও কিন্তু তেখেতসকলক যাতে কোনো আমাৰ খিলঞ্জীয়া অসমীয়া লোকে যাতে তেখেতসকলক বসবাস বা আশ্ৰয় যাতে নিদিয়ে, তাৰ বাবেই আমি অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ সম্পূৰ্ণ আমি তদাৰক ৰাখিম। অসম ছাত্ৰ সন্থাৰ বিভিন্ন দল সংগঠনে আমি একগোট হৈ এইখিনি কিন্তু যদি কোনোবাই আশ্ৰয় দিয়ে আমি গম পাওঁ, কিন্তু আমি কাকো সোধাই নেৰোঁ। মানে ইয়াৰ ওপৰত আমি তেখেতৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ আমি সাজু আছোঁ।